কমলপুৰৰ কেন্দুকোনাত এটিএম কাৰ্ড চুৰাটক ৰঙিয়া সম জিলা অন্তৰ্গত কেন্দুকোনাৰ SBI এটিএমত অচিনাক্ত দুৰ্বৃত্তই এজন ব্যক্তিৰ লগত এটিএম হাল সলনি কৰি ধন সৰকোৱাৰ চেষ্টা কৰে। ঘটনা সন্দৰ্ভত পৰিৱেশ উত্তাল হোৱাত স্থানীয় ৰাইজে কমলপুৰ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্বৃত্তজনক কৰায়ত্ব কৰে। নিউজ ডেস্ক ৰিপৰ্ট বাৰ্তা 365। কিছু সময়ৰ আগত আমাৰ কেন্দুকোনা SBI এটিএমত এগৰাকী দুৰ্বৃত্তই মানে এজন ব্যক্তিৰ মানে এটিএম কাৰ্ডখন চেঞ্জ কৰি তেওঁ এই পইচাটো উলিওৱাৰ চেষ্টা কৰিছিলে। তেনে সময়ত আমাৰ এই অঞ্চলৰ ৰাইজে কৰায়ত্ব কৰি তেখেতক আমাৰ কমলপুৰ আৰক্ষী থানাত গতাই দিয়ে। এতিয়ালৈকে আমি ব্যক্তিজনৰ নামটো জানিব পৰা নাই। তেওঁ বিভিন্ন ধৰণৰ নাম আমাৰ আগত প্ৰকাশ কৰিছে। গতিকে আৰক্ষী প্ৰশাসনৰ তদন্তৰ পিছত তেখেতৰ নামটো আহিব আৰু এনেকুৱা ধৰণৰ মানে দুষ্ট চক্ৰক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আৰু তেখেতসকলে এনেকুৱা কষ্ট কৰিছে আমাৰ ব্যক্তিসকলৰ ধনসমূহ এনেদৰে আত্মসাৎ কৰি আহিছে। গতিকে আমি বিভিন্ন অঞ্চলত দেখিবলৈ পাইছোঁ। গতিকে এনেকুৱা ধৰণৰ ব্যক্তিক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আৰক্ষীয়ে কেইজন ব্যক্তিক কৰায়ত্ব কৰিছে? এজন ব্যক্তিক কৰায়ত্ব কৰিছে আৰু আমি গম পোৱা মতে এজনে মানে ইয়াৰ পৰা পলাই গ'ল। ক'ৰ হয় ব্যক্তিকেইজন কিবা গম পাইছে? তেওঁতো আমাক পাঠশালাৰ বুলি কৈছে, কিন্তু তেওঁৰ নামটো আমাক সঠিকভাৱে প্ৰকাশ কৰা নাই আমাৰ ওচৰত।